Hello dear friends, উত্তৰ দৰং টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। যিসকল বন্ধু বান্ধৱীয়ে ডিচেম্বৰ 2024 চনৰ CTETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। যিসকলে CTETৰ ল্যাঙ্গুৱেজ 1 হিচাপে অসমীয়া ভাষাটো বাছনি কৰিছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম CTET জানুৱাৰী 2024 চনৰ পেপাৰ 2 ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 দুয়োটাৰে পেডাগজি সেকশনটো এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব। আৰু যদি আপোনালোকে প্ৰথমতে এইটো চেনেলত ভিজিট কৰিছে তেনেহলে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত পেছেজখিনি আমি নকৰো, আমি 106 নম্বৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। এশ 6 নম্বৰ প্ৰশ্ন, নৈদানিক শিক্ষা প্ৰযোজ্য হয়। ইয়াত অপচনসমূহ আছে শিক্ষকে একাংশ বিশেষ শিক্ষাৰ্থীৰ বাবে নিজৰ শিক্ষণ সলনি কৰিব বিচাৰে। 2 নম্বৰত আছে শিক্ষাৰ্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ কৌশল সলনি বা উন্নত কৰিব বিচাৰে। 3 নম্বৰ ভাষাৰ কাকতত শিক্ষাৰ্থী আৰু শিক্ষকে বেছি নম্বৰ পাব বিচাৰে। 4 নম্বৰত আছে যিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্ৰয়োজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2, শিক্ষাৰ্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ কৌশল সলনি বা উন্নত কৰিব বিচাৰে। 107 নম্বৰ প্ৰশ্ন, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী শ্ৰেয় দেউতাকৰ চাকৰিৰ স্থান সলনি হোৱাৰ বাবে পাঞ্জাবৰ জলন্ধৰৰ পৰা তামিলনাডুৰ মাডুৰালৈ যাব লগা হ'ল। তেওঁৰ মাতৃভাষা পাঞ্জাবী আৰু বিদ্যালয়ৰ ভাষা ইংৰাজী জানিছিল। পাছত চুবুৰীয়াসকলৰ পৰা তামিল ক'বলৈ আৰু পঢ়িবলৈ শিকিছে। বৰ্তমান জনা ভাষাকেইটাৰ আধাৰত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4, তেওঁ পাঞ্জাবী আৰু ইংৰাজী ভাষা আহৰণৰ যোগেদি আৰু তামিল ভাষা শিক্ষণৰ যোগেদি আহৰণ কৰিছে। 108 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বিস্তৃত পঠন এক্সটেন্সিভ ৰিডিঙৰ উদ্দেশ্য নহয়? ইয়াত উদ্দেশ্য নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2, ব্যাকৰণ শিকিবৰ বাবে পঢ়া। ব্যাকৰণ শিকিবৰ বাবে পঢ়া বিস্তৃত পঠন বা এক্সটেন্সিভ ৰিডিঙৰ উদ্দেশ্য নহয়। 109 নম্বৰ প্ৰশ্ন, এটা শিক্ষা পদ্ধতিত শিক্ষকে নিজৰ সৈতে 4 গৰাকী শিক্ষাৰ্থীক লৈ এটা সহযোগিতামূলক শিক্ষণ গোট গঠন কৰিলে তেওঁলোকৰ মাজত পাঠ্যপুথিৰ পৃষ্ঠাৰ বিষয়ে আলোচনা আৰম্ভ হ'ল। সমীপসূচক অগ্ৰগতিৰ এক ক্ষেত্ৰ তৈয়াৰ কৰা হ'ল য'ত ৰচনা পঠন দক্ষতা বৃদ্ধি পালে। এই পদ্ধতিটো কি বুলি জনা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1, পাৰস্পৰিক শিক্ষণ। 110 নম্বৰ প্ৰশ্ন, আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1, প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগমূলক দক্ষতা, যাক BICS বুলি কোৱা হয়, বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেটিভ স্কিলছ। 111 নম্বৰ প্ৰশ্ন, এগৰাকী শিক্ষাৰ্থীয়ে বাতৰি কাকতৰ
বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে। এই ধৰণৰ পঠনক কি বুলি জনা যাব? ইয়াৰ শুদ্ধটো হ'ব বীক্ষণ বা স্কেনিং বুলি, যাক ইংৰাজীত স্কেনিং বুলি কোৱা হয়। অপশ্যন 2 ইয়াৰ শুদ্ধ উত্তৰ। 112 নম্বৰ প্ৰশ্ন, এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষকে এটা পাঠ বা কাহিনী শিক্ষাৰ্থীসকলক দিলে আৰু ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিবলৈ দিলে। শিক্ষকগৰাকী শিক্ষাৰ্থীসকলৰ মনত কিহৰ বিকাশ ঘটাব বিচাৰিছিল? ইয়াৰ অপশ্যন আছে সমীক্ষাত্মক শিক্ষণ কৌশল, জটিল ভাষা বিকাশ, উচ্চস্তৰীয় ভাষা দক্ষতা। 4 নম্বৰ আছিল জটিল স্বাক্ষৰ দক্ষতা, ক্ৰিটিকেল লিটাৰেচি স্কিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 জটিল স্বাক্ষৰ দক্ষতা, ক্ৰিটিকেল লিটাৰেচি স্কিল। 113 নম্বৰ প্ৰশ্ন, ব্যাকৰণ শিক্ষণৰ ব্যৱস্থাগত জ্ঞান প্ৰচিডিউৰেল নলেজ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 4 কিদৰে ব্যাকৰণৰ প্ৰশ্ন উত্তৰ কৰা হৈছে। 114 নম্বৰ প্ৰশ্ন, ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ বুলি কৈছে? ইয়াৰ অপশ্যন 4 ইয়াৰ শুদ্ধ উত্তৰ। মাতৃভাষা ঘৰুৱা ভাষা, প্ৰথম ভাষা হিচাপে আঞ্চলিক ভাষা। 115 নম্বৰ প্ৰশ্ন, এগৰাকী ভাষা শিক্ষকে প্ৰথমতে ইংৰাজীত এটা কাহিনী শুনালে, তাৰ পাছত শিক্ষাৰ্থীক কাহিনীটোৰ নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাতকৈ শ্ৰেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এনেধৰণৰ শিক্ষাদান কৌশলক কি বুলি জনা যায়? 115 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 ভাষান্তৰকৰণ, ট্ৰেন্সলেংগুৱেজিং। 116 নম্বৰ প্ৰশ্ন, কোঝিকোডিৰ মালায়ালম বক্তাসকলে একেটা ঠাইতে থকা আনসকলক কোৱা মালায়ালম কলক সুকীয়া ভাষাটোক কয়। সংশ্লিষ্ট গোষ্ঠীসমূহৰ কথিত মালায়ালমক কি বুলি জনা যায় বা কোৱা হয়? 116 নম্বৰ প্ৰশ্ন, ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 2 মালায়ালমৰ সামাজিক উপভাষা। 117 নম্বৰ প্ৰশ্ন, আন্তঃভাষিক চিনাক্তকৰণ ইণ্টাৰলিংগুৱেল আইডেন্টিফিকেশ্যন মানে কি? 117 নম্বৰ শুদ্ধ উত্তৰটো হ'ব 4 নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজত কিছুমান কথা সাদৃশ্যপূৰ্ণ বুলি থকা শিক্ষাৰ্থীৰ ধাৰণা। 118 নম্বৰ প্ৰশ্ন, তলৰ শিক্ষণ কাৰ্যটোৰ শিক্ষাৰ্থীসকলক গোট বান্ধি কৰিবলৈ দিয়া হৈছে। শব্দাৰ্থ জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত এই কাৰ্যটো কি বুলি জনা যায়? কাৰ্যটো আছে পৰিয়াল সম্বন্ধ অনুভৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 বিষয়ভিত্তিক শব্দৰ ভাণ্ডাৰ। ইয়াত শব্দৰ ভাণ্ডাৰ শিকাবৰ কাৰণে এইটো বস্তু দিয়া হৈছে। 119 নম্বৰ প্ৰশ্ন, সপ্তম শ্ৰেণীৰ এজন শিক্ষকে এটা যুগ্ম অভ্যাসনৰ বাবে দুগৰাকী শিক্ষাৰ্থীক যুগ্মকক 10টা বাক্যৰ এটাকৈ কাহিনী দিলে। এটা দলে প্ৰথম বাক্য কেইটা পঢ়ি যায়, আনটো দলে সেই বাক্যটো লিখি থয়, তাৰ পাছত দ্বিতীয় গোটে কাহিনীটো পঢ়ে আৰু প্ৰথম গোটে লিখি থয়। এনেদৰে কাহিনীটো সম্পূৰ্ণ কৰিলে। কাহিনীটো সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ অনুবাদবোৰ মূলৰ সৈতে মিলাই চালে। এই কাৰ্যটোক কি বুলি জনা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰস্পৰিক শ্ৰুতলিপি। 120 নম্বৰ প্ৰশ্ন, তলত কোনটো চিহ্ন ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? চাইন লেংগুৱেজৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ নহয় বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে। যিসকল বন্ধু বান্ধৱীয়ে অসমীয়াটোক লেংগুৱেজটো হিচাপে লৈছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এইটো ভিডিঅ'ত
পেডাগজি সেকশনটো আলোচনা কৰা হ'ব। 136 নম্বৰৰ পৰা আলোচনা কৰা হ'ব ভাষান্তৰকৰণ কি। ইয়াৰ শুদ্ধটোতো হ'ব একাধিক ভাগ শ্ৰেণীকোঠাৰ পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰা এক কৌশল। 138 নম্বৰ প্ৰশ্ন ঘোষিত জ্ঞান ডিক্লাৰেটিভ নলেজ। ডিক্লাৰেটিভ নলেজ মানে কি? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ 1 ব্যাকৰণৰ বিষয় সম্পৰ্কে জনা। 138 নম্বৰ প্ৰশ্ন এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীকোঠাৰ পাকঘৰৰ সামগ্ৰী বৰ্ণনামূলক লিখনৰ যোগেদি শব্দ ভাণ্ডাৰৰ জ্ঞান দিবলৈ চেনেলৈ চামুচ কাঁহী বাটি বাকচ কেৰাহী আদি আনি প্ৰদৰ্শন কৰিছে। ভাষা শিক্ষণৰ ক্ষেত্ৰত এই সামগ্ৰীবোৰক কি বুলি জনা যায়? ৰিলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। 139 নম্বৰ প্ৰশ্ন তলৰ কোনটো পদ্ধতিয়ে মৌখিক অনুশীলন ভাষানুষ্ঠানিক সমলসমূহ আয়ত্তকৰণ ভাষা অধ্যয়নৰ বাবে আৱশ্যকীয় হিচাপে গণ্য কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 শ্ৰাব্য ভাষিকতা অডিঅ লিংগুৱেলিজিম। 140 নম্বৰ প্ৰশ্ন তলত এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো পৰা আৰু প্ৰকাৰ তত্ত্বৰ আধাৰত ই কোনটো শ্ৰেণীৰ প্ৰশ্ন নিৰ্ণয় কৰা। ইয়াত প্ৰশ্নটো এগৰাকী কণমানি ছোৱালীৰ জীৱন কাহিনী পঢ়ি তেওঁ সন্মুখীন হোৱা দুখৰ কথা শুনি তুমি প্ৰভাৱিত হ'লা আৰু সেই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ল'লা। তুমি ছোৱালীজনীক উৎসাহ যোগাবলৈ এখন চিঠি লিখিব লাগে। 120টা শব্দৰ ভিতৰত চিঠিখন লিখা। 140 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 বহিৰ্বেশনমূলক প্ৰশ্ন এক্সট্ৰাপলেটিভ কুৱেশ্যন। 141 নম্বৰ কুৱেশ্যন তলৰ কোনটোটি ভাষা সূত্ৰৰ ক্ষেত্ৰত সত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 প্ৰত্যেক শিশুৱে মাতৃভাষা বা ঘৰুৱা ভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি উচ্চ মাধ্যমিক স্তৰ পৰ্যন্ত অন্ততঃ 2টা অতিৰিক্ত ভাষা শিকিব। 142 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ নহয়? ইয়াত শুদ্ধ নহয় বুলি উল্লেখ কৰিছে। 142 নম্বৰ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 অপশ্যন 4 ত্ৰিভাষা সূত্ৰৰ ভিতৰত এটা ধ্ৰুপদী ভাষা শিকা। 143 নম্বৰ কুৱেশ্যন ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 নিজা ভাষা প্ৰথম ভাষা শিক্ষণে দ্বিতীয় ভাষা শিক্ষণত সহায় কৰে। নিজা ভাষা বা প্ৰথম ভাষা শিক্ষণে দ্বিতীয় ভাষা শিক্ষণৰ ক্ষেত্ৰত সহায় কৰে। 144 নম্বৰ প্ৰশ্ন সমাজ অধ্যয়নৰ শ্ৰেণী এটাত শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ বক্তৃতাৰ মূল কথাবোৰ টুকি ৰাখি বক্তৃতাটোৰ মূল বিষয়বোৰ সম্পৰ্কে ধাৰণা এটা ধৰি ৰাখিছে। এই দক্ষতাটোক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনসমূহ আছে শ্ৰৱণ দক্ষতা লিখন দক্ষতা বোধজনিত দক্ষতা অধ্যয়ন দক্ষতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 অধ্যয়ন দক্ষতা। 145 নম্বৰ প্ৰশ্ন তলৰ কোনটো পদ্ধতি ভালকৈ লিখাৰ ক্ষেত্ৰত প্ৰযোজ্য? ইয়াত দিয়া অপশ্যনসমূহ কোনটো শুদ্ধ হ'ব ইয়াক মিলাই চাব লাগে। 145 নম্বৰত অপশ্যন নম্বৰ 3 মস্তিষ্ক মন্থন
পইণ্টসমূহ লিখি উলিওৱা, ৰূপৰেখা প্ৰস্তুত, খচৰা লিখন সম্পাদন আৰু চূড়ান্তকৰণ। এইটো অপশ্যনে শুদ্ধ। 146 নম্বৰ কুৱেশ্যন, বিদ্যায়তনিক ভাষা দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্ৰত প্ৰয়োজনীয় ভাষা ক্ষেত্ৰত সূচায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, বুজজনিত বিদ্যায়তনিক দক্ষতা বা কাল। 147 নম্বৰ কুৱেশ্যন, সপ্তম শ্ৰেণীৰ ছাত্ৰ ইলমে কানাড়া, মাৰাঠী, হিন্দী, ইংৰাজী ভাষা জানে। তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাতোতে এই চাৰিটা ভাষা নিসংকোচে ব্যৱহাৰ কৰে। আনহাতে বিদ্যালয়ত তেওঁ হিন্দী বা কানাডা, ইংৰাজী ভাষা ব্যৱহাৰ কৰে, কাৰণ তেওঁ বন্ধুবৰ্গ আৰু শিক্ষকসকলে সেইটো ভাষা বুজি পায়, ভালদৰে বুজি পায়। এই অভ্যাসটোক কি বুলি জনা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, আন্তঃভাষিক দক্ষতা, ট্ৰান্সলিংগুৱেল এবিলিটি। 148 নম্বৰ কুৱেশ্যন, আলোচ্য বিষয়ৰ বিপৰীত প্ৰসংগৰ সৈতে শিক্ষাৰ্থীৰ মুখামুখি কৰাই মূল বিষয়টো সম্পৰ্কে ধাৰণা দিবলৈ বা ধাৰণা কৰিবলৈ দিয়া এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। এনেদৰে শিক্ষাৰ্থীক শিকোৱা কাৰ্যটো কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, সমালোচনাত্মক অক্ষৰ জ্ঞান, ক্ৰিটিকেল লিটাৰেচি। 149 নম্বৰ কুৱেশ্যন, অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষকে ইংৰাজী ভাষাত 5টাকৈ বাক্য দুবাৰকৈ শিক্ষাৰ্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে। তাৰ পাছত শিক্ষাৰ্থীসকলক কিছুমান গোটত ভাগ কৰি পূৰ্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে ওচৰ চপোৱা বাক্য কেইটামান লিখিবলৈ দিলে। এই কাৰ্যটি কি বুলি জনা যায়? ইয়াৰ অপশ্যনসমূহ আছে পেৰাগ্ৰাফ, শ্ৰুতলিপি, সাময়িক শ্ৰুতলিপি, শ্ৰৱণ কাৰ্য, লেখন কাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, পেৰাগ্ৰাফ শ্ৰুতলিপি। 150 নম্বৰ তথা আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে, শিক্ষণ পৰিণতিয়ে শিক্ষাৰ্থীক সমৰ্থক কৰে। ইয়াৰ অপশ্যনসমূহ হৈছে মাপনযোগ্য পৰিভাষা ক্ষেত্ৰত পাৰদৰ্শিতা আহৰণ, 2 নম্বৰত সকলো কৌশল ন্যূনতম স্তৰলৈকে আহৰণ কৰাত, 3 নম্বৰত মাপনযোগ্য ৰূপক ভাষিক উপকৰণ আহৰণ কৰাত, 4 নম্বৰত আছে মাপনযোগ্য বিষয়ৰ বৈজ্ঞানিক জ্ঞান আহৰণ কৰাত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, মাপনযোগ্য পৰিভাষা ক্ষেত্ৰত পাৰদৰ্শিতা আহৰণত। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কৰিব। ধন্যবাদ।